বিটিআৰত পৰিৱৰ্তন হ'ল ঠিকেই, কিন্তু পৰিৱৰ্তন নহ'ল একাংশ ৰাজনৈতিক নেতা আৰু চৰকাৰী বিষয়াৰ স্বভাৱ। যিমানেই আচলতে বিটিআৰ প্ৰধান প্ৰমোদ বড়ো দুৰ্নীতিৰ ক্ষেত্ৰত কঠোৰ হৈছে, সিমানেই আচলতে দুৰ্নীতি বৃদ্ধি পাইছে। আৰু তেনে এক তথ্য পোহৰলৈ আহিছে ওদালগুৰি জিলাৰ টংলা চহৰৰ মাজমজিয়াত এজন বিশেষকৈ যি প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰত একাংশ বিষয়াই ভয় ভাবুকিৰে তেখেতসকলে উলিয়াই লৈ গৈছে হিতাধিকাৰী একাউণ্টৰ পৰা পইচা। এয়া আচলতে এটা উদাহৰণ। অতি সহজ সৰল এগৰাকী বিধৱা মহিলা, এইগৰাকী মহিলাৰ ক্ষেত্ৰত এনেধৰণে কৰিছে। আচলতে ক'ব লাগিব, মই পোনে পোনে তেখেতৰ ওচৰত যাম আৰু সুধিম, বাইদেউ আপুনি এই ঘৰটো কিমান দিন হ'ল এনেধৰণৰ অৱস্থাত পৰি থকা কিমান দিন হ'ল ইয়াত? 3 বছৰ। 3 বছৰ। কোনে পইচা উলিয়াইছে? আপুনি একাউণ্টৰ পৰা কাক উলিয়াই দিছিল পইচাটো? চকীয়াই হাত পাতি মানে ওলাব গৈছে। শইকীয়াক দিছিলে? পিছে শইকীয়াই এতিয়া ঘৰটো কিয় কৰি দিয়া নাই? সেইকাৰণেতো পলাই কিয় ফুৰিছো। পলাই ফুৰিছে? আপুনি টংলা অফিচত গৈছিল নে নাই? গৈছোঁ। যাওঁতে কি কয় টংলাই? ঘৰটো কিয় বনাই দিয়া নাই বুলি দে খং উঠি এই অফিচাৰে। তাৰপিছত আপুনি কি ক'লে? তাৰপিছত মই গৈছোঁ এনেকৈ ঘূৰি বোলে পলাই। আপোনাক দেখা পালে এতিয়া পলাই? আৰু আমি নাথাকিলে আহি যায়। কি কয়? আমি নাথাকিলে আহে দুপৰীয়া সময়ত 12টা 3টামান বজাত আহি পেলাই চিন্তা কদে টেঙাৰ তলত যায়, কদে টেঙা খায় আৰু চিন্তা কৰি থাকে। তাৰপিছত মোক সিদিনা কৈছে কি কেতিয়া ক'ৰ পৰা আহিলি বুলিছে। মই কৈছোঁ কামৰ পৰা আহিলোঁ, কাম এতিয়া গা ধুবা যাওঁ বুলি গ'লোঁ। পিছত আৰু একদিন আহি পেলাই ঘৰটো হোৱা নাই এনেকৈ কৰি আছে। মই কৈছোঁ যেতিয়া মায়ৰ ঘৰ বনাই আছে তেতিয়া পইচা লৈ পেলাই ইয়াক পইচাখিনি কিমান ওলাইছা দাদা বুলি সুধিলে মানে কয় কি মায়েৰে জানে, মই নাজানো। পইচাটো কিন্তু চহী দি লয়, সি পইচাটো ওলাই লয়, মায়ক চহী দি লয়। মানে তেওঁলোকে বিচাৰিছে কেছ দিবলৈ, তেওঁলোকে যদি কেছ দি দিয়ক, কেছ নিদিলেতো ভাল উপায়টো নোলাব। আৰু এনেকৈ শিক্ষা দিব লাগিব। শিক্ষা নিদিলে ক'ত কি আছে? এটা ঘৰৰ আমি ইভিডেঞ্চ পালোঁ, এনেকৈ ঢেৰ ঘৰ ৰৈ আছে। টংলাত ইমান ঘৰ আছে, মানে শুনামতে ক'ৰবাত না ক'ৰবাত অলপ কিবা এটা আছে। গতিকে এইটোতো ইভিডেণ্ট, পূৰা ইভিডেণ্টে পাইছোঁ ইয়াতে যে বস্তুটো কৰিলে। মাইকীজনীয়ে ক'লে, পুতেকে ক'লে। কি ক'ব মুখ্যমন্ত্ৰী আৰু প্ৰমোদ বড়োক কি আহ্বান জনাব? নাই, আটাইতকৈ দুখ লগা কথা কি প্ৰমোদ বড়ো বা মুখ্যমন্ত্ৰী এইবিলাক বেপাৰত তেওঁ ইমান ষ্ট্ৰিক্ট বুলি কয়। তেওঁ কয় টাফ গভৰ্ণমেণ্ট। টাফ গভৰ্ণমেণ্ট এইবোৰ কেনেকৈ হৈ আছে? এইবিলাকতো ষ্টেপ ল'বই লাগে। তেওঁ সদায় কয় এইটো গভৰ্ণমেণ্ট কাক কম্প্ৰমাইজ নকৰে। এনেকৈ এটা ঘৰ এনেকৈ হাজাৰ ঘৰ আছে।